অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ সূৰ্যৰ পৰিয়ালটোৰ নাম কি? উত্তৰ সৌৰজগত। খ নম্বৰ পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। উত্তৰ চন্দ্ৰ। 2 নম্বৰ প্ৰশ্ন সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। 3 নম্বৰ প্ৰশ্ন চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? উত্তৰ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখা যায়। অনুশীলনী 2 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? উত্তৰ গোলক। খ নম্বৰ পৃথিৱীৰ পৰিধি কিমান? উত্তৰ পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। গ নম্বৰ পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰ পশ্চিমৰ পৰা পূব দিশলৈ ঘূৰে। খ নম্বৰ পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? উত্তৰ পৃথিৱীৰ দুয়োটা মেৰুক সংযোগ কৰি কেন্দ্ৰৰ মাজেৰে যোৱা কাল্পনিক ৰেখাডালক মেৰুদণ্ড বোলে। প্ৰশ্ন 2 পৃথিৱীৰ দুৰ্মেৰু আৰু বিষুৱৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। উত্তৰ তোমালোকে কিতাপত দিয়া 1.7 চিত্ৰটো নিজে আঁকি ল'বা। অনুশীলনী 3 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ অক্ষৰেখা কাক বোলে? উত্তৰ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাসমূহক অক্ষৰেখা বোলে। খ নম্বৰ বিষুৱৰেখাৰ কৌণিক মান কিমান? উত্তৰ বিষুৱৰেখাৰ কৌণিক মান 0 ডিগ্ৰী। গ নম্বৰ সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্তৰ কৌণিক মান কিমান? উত্তৰ সুমেৰু বৃত্তৰ 66 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষাংশ আৰু কুমেৰু বৃত্তৰ 66 ডিগ্ৰী 30 মিনিট দক্ষিণ অক্ষাংশ। প্ৰশ্ন 2 বিষুৱৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ বিষুৱৰেখা পৃথিৱীক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত বিভক্ত কৰা এক কাল্পনিক বৃত্তাকাৰ ৰেখা। ইয়াৰ কৌণিক মান 0 ডিগ্ৰী। ই পৃথিৱীৰ আটাইতকৈ দীঘল অক্ষৰেখা। বিষুৱৰেখাৰ উত্তৰত থকা অক্ষৰেখাসমূহক উত্তৰ অক্ষাংশ আৰু দক্ষিণত থকা অক্ষৰেখাসমূহক দক্ষিণ অক্ষাংশ বোলে। প্ৰশ্ন 3 এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। উত্তৰ তোমালোকে কিতাপত দিয়া চিত্ৰ 1.8টো আঁকিবা। অনুশীলনী 4 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ টনা কাল্পনিক অৰ্ধবৃত্তাকাৰ ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। খ নম্বৰ দ্ৰাঘিমাংশ কি? উত্তৰ মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা পূব বা পশ্চিমলৈ কোনো স্থানৰ কৌণিক দূৰত্বক দ্ৰাঘিমাংশ বোলে। গ নম্বৰ পৃথিৱীৰ পূব আৰু পশ্চিম দুই দিশে মুঠ কিমানটা দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? উত্তৰ পূব দিশে 180টা আৰু পশ্চিম দিশে 180টা মুঠ 360 দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাক মুখ্য দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ টনা কাল্পনিক অৰ্ধবৃত্তাকাৰ ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাক মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয়। ই পৃথিৱীক পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত বিভক্ত কৰে। মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবফালে 180 ডিগ্ৰী পূব দ্ৰাঘিমাংশ আৰু পশ্চিমফালে 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশ থাকে। সকলো দ্ৰাঘিমা ৰেখাই উত্তৰ আৰু দক্ষিণ মেৰুত মিলিত হয়। পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয়ত দ্ৰাঘিমা ৰেখাৰ বিশেষ গুৰুত্ব আছে। প্ৰশ্ন 3 অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ অক্ষৰেখাবোৰ পূব পশ্চিম দিশত বিস্তৃত আনহাতে দ্ৰাঘিমা ৰেখাবোৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ বিস্তৃত। অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত আনহাতে দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্ত। বিষুৱৰেখা 0 ডিগ্ৰী অক্ষৰেখা আনহাতে মুখ্য দ্ৰাঘিমা ৰেখা 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা। অক্ষৰেখাই অক্ষাংশ নিৰ্ণয় কৰে আনহাতে দ্ৰাঘিমা ৰেখাই দ্ৰাঘিমাংশ নিৰ্ণয় কৰে। অনুশীলনী 5 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ নাছাৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ নম্বৰ সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰ সূৰ্যই নিজৰ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ঘ নম্বৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড অৰ্থাৎ 24 ঘণ্টা। গ নম্বৰ অপসূৰ আৰু অনুসূৰ কাক বোলে? উত্তৰ সূৰ্যৰ পৰা পৃথিৱী সৰ্বাধিক দূৰত থকা অৱস্থাক অপসূৰ আৰু সূৰ্যৰ সৰ্বাধিক ওচৰত থকা অৱস্থাক অনুসূৰ বোলে। গ নম্বৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড। 2 নম্বৰ আৰ্হিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকা গতিক আৰ্হিক গতি বোলে। ফলাফল দিন ৰাতিৰ সৃষ্টি হয় জোৱাৰ বাটাৰ সৃষ্টি হয়। 3 নম্বৰ বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। উত্তৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলে। ফলাফল ঋতুৰ পৰিৱৰ্তন হয় দিন ৰাতিৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। 4 নম্বৰ পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? উত্তৰ পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ আৰ্হিক গতি কৰে ফলত সূৰ্যৰ পোহৰ একে সময়তে পৃথিৱীৰ সকলো ঠাইত নপৰে সেয়েহে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয়।